আপনার বেমারের কথা কলা কমা কি হয়ে গেল আপনার? আপনার নাম বাইদেউ চনপাহী বড়ো। এতিয়া সুস্থ আছেনে আপুনি? এতিয়া ছাৰ ভালে আছোঁ। কেতিয়াবা কেতিয়াবা মাজে মাজে বিষায়। হয়। এতিয়া আপোনাৰ ঔষধ চৌষধ কিনাৰ কাৰণে সমস্যা হৈছে? পাছে হিৰা নাই না, টকা পইচা নোহোৱাৰ কাৰণে ঔষধ কিনা হোৱা নাই। আৰু আপোনাৰ এতিয়া আৰু নেক্সট কিবা এটা অপাৰেশ্যন হ'ব নহয়? কিবা এটা হ'ব লগা আছিল? হ'ব লগা আছিল, পইচা নাই না। পইচা নোহোৱাৰ কাৰণে যোৱা নাই। হয়। এতিয়া আমি সেইকাৰণে আহিছোঁ, আপোনাক এটা আমি আমাৰ শব্দৰ তৰফৰ পৰা অলপ সকাহ দিয়াৰ উদ্দেশ্যে আপোনাৰ ঘৰত উপস্থিত হৈছোঁ। আপোনাক আমি অলপ আৰ্থিক সহায় আগবঢ়াম আৰু মানসিকভাৱেও আমি আপোনাক উৎসাহ দিয়াৰ কাৰণে আহিছোঁ, যাতে আপোনাৰ এই বেমাৰটো সোনকালে ভাল হওক। ঈশ্বৰে আপোনাৰ আশু আৰোগ্য সোনকালে সুস্থ কৰি তোলক। হয়, ভাল হ'ব। কাগজপত্ৰ লাগব নেকি? কাগজপত্ৰ নাই।